অসম কাষ্ট ইউটিউব চেনেলৰ অন্য এটা নতুন ভিডিঅ'ত আপোনালোক সকলোকে স্বাগতম জনাইছো। এই ভিডিঅ'টোত চৰকাৰী গড় আৰু পিএম কিষাণক লৈ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আহিছে। মই আপোনালোকক এই ভিডিঅ'টোৰ জৰিয়তে জনাবলৈ চেষ্টা কৰিম। ভিডিঅ'টো সম্পূৰ্ণৰূপে আপোনালোকে চাব। মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিব, যেতিয়া এনেকুৱা ধৰণৰ কোনো খবৰ আহে এইটো চেনেলৰ জৰিয়তে আপোনালোকে চাব পাৰিব। গতিকে চেনেলটো সাবস্ক্ৰাইব কৰি নটিফিকেশ্যন বেলটো অন কৰি ৰাখিব। প্ৰথমতে দিবলৈ বিচাৰিছো চৰকাৰী ঘৰৰ খবৰটো। আপোনালোকে যিসকলে ইতিমধ্যে জিঅ'টেক কৰিছিলে, জিঅ'টেক কৰা বহুত মানুহৰ নাম ইতিমধ্যে লিষ্টত আহি গৈছে। আপোনাৰ পঞ্চায়তৰ পৰা আপোনাক কল কৰিব পাৰে বা আপোনাক খবৰ কৰিব পাৰে। তেতিয়া আপুনি আপোনাৰ পঞ্চায়ত বা ব্লকত গৈ আপুনি ভেৰিফিকেশ্যন কৰিব লাগিব। আপোনাক ভেৰিফাই কৰিব আসলতে আপুনি যোগ্য হিতাধিকাৰী হয় নে নাই এটো তেওঁলোকে ভেৰিফাই কৰি চাব। যদি পঞ্চায়তৰ পৰা আপোনাৰ কল আহে তেনেহলে আপুনি পঞ্চায়তত গৈ ভেৰিফাই কৰিব লাগিব। নহলে ইয়াৰ উপৰি যদি আপুনি আপোনাৰ নাম লিষ্টত আছে নে নাই হেতু যদি চাব বিচাৰে তেনেহলে আপুনি পঞ্চায়তত গৈ যোগাযোগ কৰক। পঞ্চায়তত ইতিমধ্যে জিঅ'টেক কৰা ঘৰৰ লিষ্ট আহি গৈছে। নহলে অনলাইনৰ জৰিয়তে আপুনি আপোনাৰ নাম লিষ্টত আছে নে নাই চেক কৰিব পাৰিব। কেনেকৈ নাম লিষ্টত আছে নে নাই চেক কৰিব লাগে এই বিষয়ে মোৰ চেনেলত ভিডিঅ' দিয়া হৈছে। আপোনালোকে সেই ভিডিঅ'সমূহ চাব পাৰিব। আৰু যিসকলৰ নাম ইতিমধ্যে জিঅ'টেক কৰাৰ পাছত লিষ্টত আহি গৈছে, অতি সোনকালে আপোনালোকৰ ঘৰ চেংচন হ'ব আৰু চৰকাৰে আপোনালোকৰ প্ৰথম কিস্তিৰ যি ৩২,০০০ টকা আছে সেই ৩২,০০০ টকা আপোনাৰ বেংকৰ একাউণ্টত দিব বুলি ঘোষণা কৰিছে। গতিকে আপুনি অতি সোনকালে আপোনাৰ ওচৰত থকা আপোনাৰ পঞ্চায়তত যাওক আৰু গৈ আপুনি পৰীক্ষা কৰি চাওক আপোনাৰ নাম আছে নে নাই। আৰু যদি আপোনাক ইতিমধ্যে পঞ্চায়তৰ পৰা কল কৰিছে আৰু যদি আপুনি ভেৰিফাই কৰিছে তেনেহলে কমেন্টছ কৰি মোক জনাবলৈ নাপাহৰিব যে আপুনি ভেৰিফাই কৰিছে নে নাই বা আপোনাৰ নাম লিষ্টত আহিছে নে নাই। ইতিমধ্যে বহুতকে কল কৰা ষ্টাৰ্ট হৈছে, বহুতে ইতিমধ্যে গৈ পঞ্চায়তত ভেৰিফাইও কৰিছে। গতিকে আপুনি কৰিছে নে নাই হেতু কমেন্টছ কৰি জনাবলৈ নাপাহৰিব। দিবলৈ আৰম্ভ কৰিছো পৰৱৰ্তী খবৰ। আৰু পৰৱৰ্তী খবৰটো হ'ল পিএম কিষাণৰ 21 নং কিস্তি ইতিমধ্যে ৰিলিজ কৰি দিয়া হৈছে। পিএম কিষাণৰ 21 নং কিস্তিৰ যে 2,000 টকা আছে সেই 2,000 টকা বহুত মানুহৰ বেংকৰ একাউণ্টত ইতিমধ্যে সোমাই গৈছে। কালি 7 অক্টোবৰ তাৰিখে ৰিলিজ কৰা হৈছে পিএম কিষাণৰ যেটো 21 নং কিস্তি আছে সেই 21 নং কিস্তিটো 7 তাৰিখে ৰিলিজ কৰি দিয়া হ'ল। আপোনালোকে হয়তো দেখা পাইছে স্ক্ৰীনত। An amount of more than 170 crore transferred to over 8.5 lakh beneficiary farmers to Jammu and Kashmir. জম্মু এণ্ড কাশ্মীৰত ইতিমধ্যে 7 অক্টোবৰ তাৰিখে পিএম কিষাণৰ টকা ৰিলিজ কৰি দিয়া হ'ল। 26 ছেপ্টেম্বৰ তাৰিখে পাঞ্জাব আৰু উত্তৰাখণ্ড আৰু হিমাচল প্ৰদেশত পিএম কিষাণৰ টকা ৰিলিজ কৰি দিয়া হৈছিল। অৰ্থাৎ পাঞ্জাব, উত্তৰাখণ্ড, হিমাচল প্ৰদেশ আৰু জম্মু এণ্ড কাশ্মীৰত ইতিমধ্যে পিএম কিষাণৰ যি 21 নং কিস্তি আছে সেই 21 নং কিস্তিৰ টকা মুকলি কৰি দিছে চৰকাৰে। অসমতো অতি সোনকালে পিএম কিষাণৰ 21 নং কিস্তি চৰকাৰে মুকলি কৰিব, যাৰ বাবে আপোনাৰ কি কৰিব লাগিব ই কেৱাইচিটো সম্পূৰ্ণ কৰি ৰাখিব লাগিব। ই কেৱাইচি সম্পূৰ্ণ নকৰিলে আপুনি পিএম কিষাণৰ টকা নাপায়। সেইকাৰণে অতি সোনকালে পিএম কিষাণৰ বাবে আপুনি ই কেৱাইচিটো সম্পূৰ্ণ কৰক, কাৰণ চৰকাৰে যিকোনো সময়তে আপোনাৰ একাউণ্টত পিএম কিষাণৰ টকা দি দিব পাৰে। 21 নং কিস্তি যেহেতু ইতিমধ্যে ৰিলিজ কৰা আৰম্ভ কৰিছে, গতিকে অসমতো অতি সোনকালে পিএম কিষাণৰ যি 21 নং কিস্তি আছে সেই 21 নং কিস্তিৰ 2,000 টকা আপোনাৰ বেংকৰ একাউণ্টত সোমাব। আপোনালোকে হয়তো স্ক্ৰীনত দেখা পাইছে 7 অক্টোবৰ তাৰিখে জম্মু এণ্ড কাশ্মীৰত পিএম কিষাণৰ যি টকা আছে সেই টকা ৰিলিজ কৰি দিয়া হৈছিল। তো ভিডিঅ'টো শ্বেয়াৰ কৰি দিব যাতে সকলোৱে চাব পাৰে, এই খবৰখিনি তেওঁলোকে জানিব পাৰে। মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিব পৰৱৰ্তী ভিডিঅ' পাবলৈ। লগ পাম পৰৱৰ্তী ভিডিঅ'ত। চাই থাকিব আপোনালোকৰ আপোন চেনেল অসম কাষ্ট।